সুপ্ৰভাত বন্ধুসকল, আজি 12 জুন 2025 তাৰিখৰ দৈনিক ৰাশিফলসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। মেঘ ৰাশি প্ৰথমতে আমি আৰম্ভ কৰিছোঁ। আজি আপুনি উচ্চ মনোবলত থাকিব আৰু গোটেই দিনটো তেনেকৈ থকাৰ সম্ভাৱনা বেছি। পেছাদাৰী দিশত আপোনাৰ দৈনিক ৰাশিফল অনুসৰি ধনুৰাশিত চন্দ্ৰৰ উপস্থিতিৰ বাবে আপোনাৰ উচ্চাকাংক্ষা আজি সাৰ্থক হয়। এই সময়ত আপোনাৰ জ্যেষ্ঠ আৰু সমনীয়াই আপোনাক সন্মানিত কৰিব পাৰে। আজিৰ দিনটোত আপোনাক নিজৰ নিয়ন্ত্ৰণ নথকা কথাবোৰৰ প্ৰতি চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ কৃতিত্বৰ গৌৰৱত আনন্দ লওক। আজি পুৱা 10 বজাৰ পৰা 11:30 বজাৰ ভিতৰৰ সময়খিনি উত্তম সময়। শুভ সংখ্যা হৈছে আজি আপোনাৰ 8। তাৰপিছত আৰম্ভ কৰিছোঁ বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, চন্দ্ৰ ধনুৰাশিত আৰু এদিন বহি থকাৰ বাবে আজি হয়তো আপুনি যথেষ্ট সুখী আৰু শান্তি অনুভৱ কৰিছে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা কোনোবা অপ্ৰত্যাশিত সুখকৰ খবৰ বা আচৰিত কথা পোৱাৰ অত্যন্ত সম্ভাৱনা আছে। আপোনাৰ আৱেগ হয়তো যথেষ্ট স্থিৰ হ'ব পাৰে আৰু আপুনি সাধাৰণতে ইতিবাচক মনৰ কথাত থাকিব পাৰে। আজি জ্যোতিষীসকলে আপোনাক এই আৱেগিক দিনটো আপোনাৰ আপোনজনৰ সৈতে কটাবলৈ পৰামৰ্শ দিয়ে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সান্নিধ্যত জীৱন সজীৱ আৰু নৱীকৰণ কৰক। গভীৰ ৰঙা ৰংটোৱেই আপোনাৰ আজি ভাগ্যৰ ৰং। বিয়লি 4:30 পৰা 5:30 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা। শুভ সময়। শুভ সংখ্যা হৈছে আজিৰ দিনটো আপোনাৰ 3। তাৰপিছত আৰম্ভ কৰিছোঁ মিথুন ৰাশি। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰ ধনুৰাশিত যোৱাৰ লগে লগে শেহতীয়াকৈ ঘৰুৱা কিছুমান সালসলনিয়ে আপোনাক সুখী আৰু উল্লাসিত মানসিকতাত ৰাখিব পাৰে। আৰু এই কল্পনাতীত সুযোগৰ সুবিধা লৈ আপোনাৰ আপোনজনৰ সৈতে সময় কটাওক আৰু কিছুমান সুখৰ স্মৃতি শ্বেয়াৰ কৰক। কেৱল জিৰণি লওক আৰু একেলগে সময় উপভোগ কৰক। ৰঙা ৰংটো আপোনাৰ আজিৰ শুভ ৰং। বিয়লি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰু শুভ সংখ্যা হৈছে আজিৰ দিনটো আপোনাৰ 4। তাৰপিছতে হৈছে কৰ্কট ৰাশি। প্ৰিয় কৰ্কট ৰাশি, আজি চন্দ্ৰ ধনুৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি আপোনাৰ জীৱনক ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব। যিটো কামৰ ওপৰত নিজৰ কোনো নিয়ন্ত্ৰণ নাই তাৰ বাবে চিন্তা কৰাটো অৰ্থহীন। আপুনি যিকোনো কামতেই বিশেষ আত্মবিশ্বাসী অনুভৱ নকৰিবও পাৰে। ইয়াৰ দ্বাৰা দীৰ্ঘকালীনভাৱে বিশেষকৈ কৰ্মক্ষেত্ৰত উপকৃত হ'ব। আপোনাৰ বাবে দিনটোৰ শুভ ৰংটো হ'ল ৰঙা। পুৱা 10 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰু আজি আপোনাৰ শুভ সংখ্যা হৈছে 3। তাৰপিছতে আমি আৰম্ভ কৰিছোঁ সিংহ ৰাশি। প্ৰিয় সিংহ ৰাশি, ধনুৰাশিত চন্দ্ৰই আবিৰ্ভাৱ হোৱাৰ লগে লগে আপোনাৰ সফলতাৰ মূল মন্ত্ৰ হ'ল আগলৈ চিন্তা কৰা। আপুনি কাম কৰি থকা বা ইতিমধ্যে আৰম্ভ কৰা কামটো সম্পূৰ্ণ কৰিবলৈ আপোনাৰ বাবে লোৱা সৰ্বোত্তম পথটোৰ বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে। লাহে লাহে আগবাঢ়ি যোৱাটো প্ৰথমতে অসুবিধাজনক যেন লাগিব পাৰে, কিন্তু ভুলৰ আশংকা হ্ৰাস কৰিব আৰু দীৰ্ঘম্যাদীভাৱে ফল দিব। ৰঙা ৰংটো হৈছে আজিৰ দিনটো আপোনাৰ ভাগ্যৰ ৰং বা শুভ ৰং। আপোনাৰ সন্ধিয়া 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰু শুভ সংখ্যা হৈছে আজিৰ দিনটো আপোনাৰ 4। কন্যা ৰাশি, আপুনি নিজকে কোনো সমাৱেশৰ অংশ হিচাপে দেখা পাব। মানুহৰ সৈতে মত বিনিময় কৰি সুখী আৰু শিথিল অনুভৱ কৰিব পাৰে। আজিৰ দিনটোত বহুদিনৰ পৰা হেৰাই যোৱা বন্ধুৰ সৈতে গভীৰ কথা-বতৰাৰ ভৰা অন্তৰংগ আলাপ আজি হ'ব পাৰে। আপোনাৰ
আজি আপোনাৰ হালধীয়া ৰঙৰ বস্ত্ৰ পিন্ধক, ই আপোনাক ইতিবাচক শক্তি আকৰ্ষণ কৰাত সহায় কৰিব। সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰু শুভ সংখ্যা হৈছে আজি আপোনাৰ 3। তুলা ৰাশি, আজি আপুনি হয়তো অন্বেষণ কৰাৰ চিন্তাত আছে প্ৰিয় তুলা ৰাশি। আৰু ধনু ৰাশিত চন্দ্ৰৰ প্ৰভাৱত বাবে আপুনি নিজকে নিসংকোচ অনুভৱ কৰিব পাৰে। নতুন ধাৰণা অন্বেষণ কৰিবলৈ সাজু হ'ব পাৰে আৰু আপোনাৰ চৌপাশৰ মানুহৰ সৈতে নিজৰ সুখ ভাগ কৰিবলৈ সাজু হ'ব পাৰে। সৎ আৰু মুকলি আদান প্ৰদানৰ ইংগিত আজিৰ দিনটোত। দিনটোৰ আপোনাৰ আটাইতকৈ শুভ সময় হৈছে নিশা 12:30 পৰা দুপৰীয়া 2 বজাৰ ভিতৰৰ সময়খিনি। গতিকে সেই অনুসৰি আপোনাৰ কামবোৰ আজিৰ দিনটোত পৰিকল্পনা কৰক। দিনটোৰ বাবে গোলাপী ৰংটো হৈছে আপোনাৰ বাবে শুভ ৰং আৰু আপোনাৰ শুভ সংখ্যা হৈছে আজি 7। বৃশ্চিক ৰাশি, প্ৰিয় বৃশ্চিক ৰাশি, আজি চন্দ্ৰ ধনু ৰাশিত আছে। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাক একেলগে বহু দিশলৈ বা বহু কামত আজি আপোনাক টনা হৈছে আৰু এই বিষয়বোৰৰ শিপা ঘৰৰ বা কৰ্মক্ষেত্ৰত হ'ব পাৰে। আজি এই গুৰুত্বপূৰ্ণ কামবোৰ সকলোবোৰ শেষ কৰিব বিচাৰিলে আপুনি আপোনাৰ কামবোৰত মনোনিৱেশ আৰু অগ্ৰাধিকাৰ দিব লাগিব। কৰ্মজীৱনৰ ভাৰসাম্য আপোনাৰ বাবে সদায় অগ্ৰাধিকাৰ হ'ব লাগে। শুভ সংখ্যা হৈছে আপোনাৰ আজি 4। তাৰপিছত আৰম্ভ কৰিছোঁ ধনু ৰাশি। আপোনাৰ ঘৰুৱা জীৱনলৈ কিছু মনোযোগ দিয়াৰ সময় আহি পৰিছে প্ৰিয় ধনু ৰাশি। খৰচী হোৱাৰ পৰিৱৰ্তে সৃষ্টিশীল হওক। আপুনি পইচা সাঁচিবলৈ গৈছে আজি। আপুনি আপোনাৰ বাসস্থান উন্নত কৰাৰ কথা চিন্তা কৰিব পাৰে। ধনু ৰাশিৰ চন্দ্ৰই আপোনাক আজি আপোনাৰ অভ্যন্তৰীণ সৃষ্টিশীলতাক মুকলি কৰিবলৈ আহ্বান জনাইছে। আপুনি ভিতৰৰ অলপ সতেজ আৰু নৱীকৰণ অনুভৱ কৰিব পাৰে। দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ আপোনাৰ বাবে শুভ সময় আৰু বগা ৰংটো হৈছে আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং আৰু শুভ সংখ্যা হৈছে আপোনাৰ আজি 3। মকৰ ৰাশি, প্ৰিয় মকৰ ৰাশি, চন্দ্ৰ আজি ধনু ৰাশিত আছে। আপোনাৰ কৰ্তব্যই হয়তো আজি আপোনাক অলপ আৱৰি ধৰিছে। আপুনি আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত সুস্থ ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আজি দীঘলীয়া ভ্ৰমণলৈ যোৱাটো কৰ্মৰ কৰ্তব্যৰ বাবে আপুনি যাব নোৱাৰিবও পাৰে। আজি এই সকলোবোৰ কাৰকৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব যদিও সকলোতে জয়লাভ কৰিব নোৱাৰিব পাৰে। নিশ্চিত হওক যে আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে আৰু সেয়ে আপোনাৰ কাৰ্যালয়েই হওক বা আপোনাৰ পৰিয়ালেই হওক বা আপোনাৰ বন্ধু বান্ধৱীয়ে হওক। শুভ সংখ্যা হৈছে আজিৰ দিনটোৰ আপোনাৰ 7। তাৰপিছতেই হৈছে কুম্ভ ৰাশি। প্ৰিয় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ মাজৰ কিছুমানে হয়তো মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰে। ধনু ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে এনে হৈছে আৰু দীৰ্ঘদিন ধৰি আপুনি ৰাখি অহা আপোনাৰ সকলো লক্ষ্য বা প্ৰচেষ্টাই হয়তো এতিয়া ফল দিবলৈ আৰম্ভ কৰিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে বাহিৰলৈ ওলাই গৈ আনন্দৰে ভৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো আজিৰ দিনটোত ভাল হ'ব। সোণালী হালধীয়া ৰং আপোনাৰ বাবে এটা শুভ ৰং। বিয়লি 2 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ সময় আৰু শুভ সংখ্যা হৈছে আপোনাৰ 1। মীন ৰাশি, প্ৰিয় মীন ৰাশি, চন্দ্ৰ ধনু ৰাশিলৈ যোৱাৰ লগে লগে আপুনি নিৰ্বিকাৰ অনুভৱ কৰিব পাৰে আৰু আপোনাৰ ওচৰৰ সকলো লোকসকলৰ
সৈতে আনন্দ কৰিবলৈ প্ৰবল হ'ব পাৰে। পাৰিবাৰিক ভ্ৰমণ আৰু সমাৱেশে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব। মীন ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি এতিয়াই আপোনাৰ আন বাধ্যবাধকতা যিয়েই নহওক কিয় আপোনাৰ আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব। বগা ৰঙৰ কাপোৰ পিন্ধিলে আজি শুভ হ'ব আৰু পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত ভাগ্যৰ সময় আৰু আজিৰ দিনটো আপোনাৰ শুভ সংখ্যা হৈছে 1। প্ৰিয় বন্ধুসকল, আজিলৈ ইমানেই আছিল আমাৰ ৰাশিফলসমূহ আৰু আশা কৰোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। তাকেই কামনা কৰি আজি দিনটোৰ এই ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু ইমানেই কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।